পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে সমগ্ৰ অসমৰ গাঁৱে ভূঞে পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান চলাইছে শাসক বিৰোধীয়ে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণ আজি অন্ত পৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 7 মে তাৰিখ। এনি লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ মই উপস্থিত হৈছোঁ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 38 নম্বৰ লাচাঙ্গা গাঁও পঞ্চায়তত। কিছু ভোটাৰ আছে, কিছু ৰাইজ আছে, কিছু সচেতন ব্যক্তি আছে। তেখেতসকলৰ পৰা জানিব বিচাৰিম এইবেলি লাচাঙ্গা গাঁও পঞ্চায়তত কেনেকুৱা প্ৰাৰ্থী তেখেতসকলে বিচাৰিছে, কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰিছে আপোনালোকৰ গাঁও পঞ্চায়তখনৰ বাবে। আমাৰ লাচাঙ্গা পঞ্চায়তে গাঁৱৰ আমি বিচাৰিছোঁ কংগ্ৰেছৰ তৰফৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হেৰি কি নাম মঞ্জুৰা বেগম আৰু কাউন্সিলাৰ আপোনাৰ জাকিৰ হুছেইন চাহাব। কংগ্ৰেছৰ কংগ্ৰেছৰ আমাৰ মানে এইফালে আমাৰ চাৰিওফালে ফিল্ডটো ভাল। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে এইবেলি? হয়, আমি সঁচা সত্যবাদী নিষ্ঠাৰে সমাজ সেৱক বিচাৰিছোঁ। এই ক্ষেত্ৰত বিভিন্ন দলৰ প্ৰাৰ্থী আছে, কিন্তু তাৰ ভিতৰত ময়ো ৰাইজৰ ওচৰত ঠিক এনেকৈ কিবা কিবি সুধিছোঁ। ৰাইজৰ ওচৰত ৰাইজৰ যি এটা মতামত মই পালোঁ, অধিকাংশ ৰাইজে কংগ্ৰেছ মনোনীত প্ৰাৰ্থীক ভোটদান কৰিব বুলি তেনেকৈ আশ্বাস দিছে। আৰু কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? চাওক, আমি অহা 7 তাৰিখে যিটো নিৰ্বাচন হ'ব, তো 38 নম্বৰ লাচাঙ্গা জিপিত সকলো ৰাইজ সজাগ। এইবাৰ নিৰ্বাচনৰ কাৰণে নিজে নিজে পৰোক্ষভাৱে ওলাই আহিছে। তাৰমানে পঞ্চায়তৰ যি হয়তো দুৰ্নীতি, সেই দুৰ্নীতি নিবাৰণৰ কাৰণে দল বলৰ কোনো প্ৰশ্ন নাই। ৰাইজে এটা সৎ মানুহ, ৰাইজৰ কাম কৰাৰ মানসিকতা থকা মানুহ তেওঁলোকে বাছি লৈছে। আৰু সেইজন হৈছে কাউন্সিলাৰ পদত 38 নম্বৰ লাচাঙ্গা গাঁৱৰ জাকিৰ হুছেইন। তেওঁ দলীয়ভাৱে মনোনীত হৈছে কংগ্ৰেছ দলৰ পৰা। আৰু জিলা পৰিষদ মঞ্জুৰা খাতুন, তেখেতও তাৰমানে কংগ্ৰেছ দলৰ পৰা মনোনীত হৈছে। আমি এইবাৰ কংগ্ৰেছত ভোট দিম বুলি আশা কৰিছোঁ। কিছু যুৱ ভোটাৰ আছে, যুৱ ভোটাৰসকলৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। এইবেলি পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ লাচাঙ্গা গাঁও পঞ্চায়তৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে, কেনেকুৱা প্ৰাৰ্থীক আপোনালোকে জয়লাভ কৰিব বিচাৰিছে? আসলে কথা হ'ল কি যে আমাৰ যোনে ভাল কৰিব সেইটো পাৰ্টিয়ে ভাল। আমাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমি যোগ্য প্ৰাৰ্থী বিচাৰিছোঁ। আমি এইবাৰ ইউডিএফৰ প্ৰাৰ্থীক ভোট দিম আৰু কি। আৰু ইউডিএফৰ প্ৰাৰ্থী যিটো আঞ্চলিক সদস্য হিচাপে শহীদুল ভাই আহিছে, তেওঁ ভাল প্ৰাৰ্থী, আগতে জিলা পৰিষদ আছিল। এইবেলি আমি তাক বিপুল ভোটত জয় কৰিম বুলি আমি ভাবিছোঁ। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? ভাল প্ৰাৰ্থী বিচাৰিম আমি। দুৰ্নীতিমুক্ত পঞ্চায়ত কৰাৰ কাৰণে যিজন ব্যক্তি আহিব, দল যিনেই নহওক, আমি ভাল প্ৰাৰ্থীৰ বিচাৰিম। আৰু যুৱ ভোটাৰ আছে, কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমিও যিটো ভাল হ'ব সেইটোৱে, মানে কংগ্ৰেছ পাৰ্টি জাকিৰ হুছেইন আৰু মঞ্জুৰা খাতুন। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে এইবাৰ লাচাঙ্গা গাঁও পঞ্চায়তত? এইবাৰ জাকিৰক বিচাৰিছোঁ। হয়, কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমি লাচাঙ্গাৰ আৰু 7 নং জিলা পৰিষদৰ মঞ্জুৰা খাতুন আৰু লাচাঙ্গা পঞ্চায়তৰ জাকিৰ হুছেইন। এইবেলি আপোনাৰ 2026 চনৰ লোকসভা বিধানসভা ভোটৰ পৰিলক্ষ্য ৰাখি ৰাইজে এইবাৰ মানে পঞ্চায়তটো আমাৰ কংগ্ৰেছ দলৰ পক্ষ বুলি ভোট দিব বুলি মানে আমি চাৰিফোনে শুনা পাই আছোঁ। এবাৰ কংগ্ৰেছ দলক জাকিৰ হুছেইন আৰু মঞ্জুৰা খাতুনক আমি জিলা পৰিষদত ভোট দিম। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? হয়, আমি মানে এইবেলি মানে আমি মানে যিটো কুচকাচ আৱাজ শুনিছোঁ, হয়তো গাঁৱে ভূঞে, হয়তো বজাৰত আমি যিটো শুনিছোঁ, এইবেলি মানে কংগ্ৰেছ দলৰ সমৰ্থন বেছি আছে। তো আমি মানে সকলোৱে মিলি মানে আমি মনস্তাপ কৰিছোঁ, হয়তো কাউন্সিলাৰ হয়তো জাকিৰ হুছেইন আছে, তেওঁক আমি মানে ভোট দিম বুলি, যুৱ নেতা সি, ভোট দিম বুলি আশা কৰিছোঁ। সি মানে উদয়মান যুৱক। আৰু ইফালে মানে আমি সেই মঞ্জুৰা খাতুনক জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁক ভোট দিম বুলি মানে আমি সকলোৱে মানে আমি মনস্তপ কৰিছোঁ। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে এইবেলি গাঁৱত? যোগ্য প্ৰাৰ্থী বিচাৰিছোঁ।
কেনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকৰ পঞ্চায়তত কি সমস্যা আছে? বহুতো সমস্যা আছে, ৰাস্তা ঘাট এইবিলাক যোনে ভাল কাম কৰিব তেখেতক বিচাৰোঁ। হয়, আমি আৰু কিছু ভোটাৰ আছে, বয়সস্থ ভোটাৰ আছে, তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। এইবুলি লাচাঙ্গা গাঁও পঞ্চায়তত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? কেনেকুৱা মানে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমি জাকিৰ হুছেইনক আৰু মঞ্জুৰা খাতুনক আমি ভোট দিম বুলি আশা কৰিছোঁ। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমরাতো কংগ্রেস দলের মানুষ, জাকিরে দেবো ভোট দিয়ে আশা করছি। আৰু ভোটাৰ আছে, আৰু ৰাইজ আছে, আমি কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। কেনেকুৱা প্ৰাৰ্থী এইবাৰ লাচাঙ্গা গাঁও পঞ্চায়ত আপোনালোকে বিচাৰিছে? আমালোকে স্বচ্ছ সুবিধার যে ক্যান্ডিডেট তাকে জিকাম। আমার ইয়াতে কাউন্সিলর পদ প্রার্থী আমার ভিডিও পেজ শহীদুল ইসলাম। হয়, নিকা আৰু স্বচ্ছ ভাৱমূৰ্তিৰ প্ৰাৰ্থী তেখেতসকলে নিৰ্বাচিত কৰিব এইবিলাক নিৰ্বাচনত। আৰু কিছু ভোটাৰ আছে। যিয়ে নহওক আপোনালোকক এনি লাইভক আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল ইলেকশ্যন বতৰ আহিছে, আপোনালোকে অৱশ্যে ৰিপৰ্টাৰ হিচাপে আহিছে। আমি এইবেলি পঞ্চায়ত নিৰ্বাচনত যি মানে ৰাইজৰ তৰফৰ পৰা মানে মোৰ ব্যক্তিগত হিচাপত মই কৈছোঁ, আমাৰ পঞ্চায়তত মানে ভাল এজন ব্যক্তিক আমি বিচাৰিছোঁ, তেওঁ যাতে আমাৰ এই অঞ্চলৰ কাম কাজ বহুত সমস্যা আছে, ৰাস্তা ঘাট বেকি নদীৰ গৰখহনীয়া, সেই হিচাপে আমি এনেকুৱা এটা ব্যক্তিক বিচাৰিছোঁ, সেই ব্যক্তিজনে যাতে এই কামখিনি আমাৰ সমাধা কৰিব পাৰে তাৰ কাৰণে আমি আছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ভোটাৰ আছে, মুৰব্বী ভোটাৰ আছে, বয়সস্থ ভোটাৰ আছে, যুৱ ভোটাৰ আছে, এইসকলৰ পৰাও আমি কিছু কথা জানিবলৈ প্ৰায় কৰিম। এইবাৰ পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আপোনালোকে? জাকিৰ হুছেইনক বিচাৰিছোঁ, জাকিৰ হুছেইন ভাল পাইছোঁ, জাকিৰ হুছেইন ভোট দিম আমি। হয়, এইবেলি যি পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত হৈ আছে, এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে লাচাঙ্গা গাঁও পঞ্চায়তত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে? ভাল যোগ্য প্ৰাৰ্থী বিচাৰিছোঁ আমি। আমাৰ লাচাঙ্গা জিবির 338 নং লাচাঙ্গা গাঁও পঞ্চায়েতৰ আঞ্চলিক সদস্য পদের প্রার্থী শহীদুল ইসলাম তালাচাবি জিতবে বলে আমার পুরা বিশ্বাস আশা শক্তি। রাইজেও সবে আলোচনা করতেছে তালাচাবি জিতবে আর কি। এজন বয়সস্থ মানুহ আছে, এইবাৰ নিৰ্বাচনত আপোনালোকে লাচাঙ্গা গাঁও পঞ্চায়তত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমি তালাচাবি বিচাৰিছোঁ। আমি আৰু ভোটাৰ আছে, আৰু ৰাইজ আছে, আমি কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। এইবেলি গাঁও পঞ্চায়ত নিৰ্বাচনত আপোনালোকে লাচাঙ্গা গাঁও পঞ্চায়তত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমিতো পার্টি বিচাৰি আছোঁ কংগ্ৰেছ দলক। কংগ্ৰেছ দলকে ভাল পাওঁ আমি। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমিও সেই এনেকুৱাই কংগ্ৰেছ দলে ভাল পাওঁ, কংগ্ৰেছ দলে। হয়, আৰু ভোটাৰ আছে, আৰু ৰাইজ আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰায় কৰিম। 38 নম্বৰ লাচাঙ্গা গাঁও পঞ্চায়তত পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমি জানিবলৈ প্ৰায় কৰিম। এজন বয়সস্থ ভোটাৰ আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰায় কৰিম। এইবাৰ লাচাঙ্গা গাঁও পঞ্চায়তৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে, কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? আমি যোগ্য প্ৰাৰ্থীহে বিচাৰোঁ, যিয়ে বেছি কাম কৰিব পাৰিব, যি দলৰে হওক পঞ্চায়ত নিৰ্বাচন। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? যিজনে ভাল কাম কৰে মই সেইটোৱে ছাপোৰ্ট কৰিম। যিহেতু মই বেছিভাগ বিচাৰি আছোঁ, মই কংগ্ৰেছ ছাপোৰ্টে কৰি আছোঁ। মই আঞ্চলিক পঞ্চায়তৰ জাকিৰ হুছেইন আছে, মোক তাক ছাপোৰ্ট কৰিম। আৰু JPC মই আজাদ আছে, তাকে মই ছাপোৰ্ট কৰি আছোঁ। যিহেতু সিহঁতৰ কাম কৰিব ভাল, মই সেইটোৱে কামনা কৰিছোঁ। ভোটাৰ আছে, কিছু ৰাইজ আছে, মই তেখেতসকলৰ মন্তব্য ল'বলৈ প্ৰায় কৰি আছোঁ। এইবেলি লাচাঙ্গা গাঁও পঞ্চায়তত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে, আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? ৰাজনীতি মানে উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ আমি, ভাল প্ৰাৰ্থী যাকে দেশৰ কাৰণে সমাজৰ কাৰণে উন্নতি কাম কৰিব পাৰিব, তাৰ কাৰণে আমি আশাবাদী। কেনেকুৱা সমস্যা আছে আপোনালোকৰ পঞ্চায়তত? সমস্যাটো অনেক আছে, ৰাস্তা ঘাট, নদী নালা, বহুতো সমস্যা আছে আমাৰ। যিজনে এইবিলাক সমস্যা সংশোধন কৰি দিব পাৰিব, তাৰ কাৰণে আমি বাছি আছোঁ। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আমরা কংগ্রেস পার্টি বিচাইছোঁ, আর কংগ্রেসের পার্টির আর ফিলও ভালো, সব বিষয়ই ভালো, আমার ক্যান্ডিডেটও ভালো। আমরা কংগ্রেসি মানুষ, কংগ্রেস করি। হয়, আমরা তো ডিউটি করি, ডিউটি আমরা আৰু ভোটাৰ আছে, কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? আগতো ধৰক আমি কংগ্ৰেছে ভোট দিছিলোঁ, এতিয়া ধৰক BJPয়ে আমাক যিখিনি সহায় কৰিছে,
পিএন কিষাণটো পাই আছোঁ মোৰ কাৰণে মানে সহায় হৈছে আপোনাৰ কাৰণে নহ'ব পাৰে আৰু ধৰক চাউলটো যে পাই আছোঁ আমি 5 বছৰ হৈ গ'ল মোৰ কাৰণে মানে সহায় হৈছে সেইকাৰণে মই মানে বিজেপিকে ভাল পাওঁ আৰু কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আমি প্ৰাৰ্থী এনেকুৱা এই IUDFৰে বিচাৰোঁ আমাৰ ইয়াতে এই IUDFৰ ভালখিনি ৰেজাল্ট যিবিলাক পঞ্চায়তত হেৰি আছিল সেইবিলাক আমি বহুত আগবঢ়া আছিলোঁ MLAত আগবঢ়া আছিলোঁ জৰিয়তে আমাৰ UDFৰ ফালত বহুত ভাল কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে এইবাৰ যাক কৈছে তাকেই আমি আৰু কি ক'ম কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে এতিয়া যি কৈছে তাকেই আপোনাৰ মত তেখেতৰ মত কৈছে আমাৰ ভাল লাগে হেৰি তালা চাবিছোঁ ভাল লাগে আছে কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আমাৰতো ইউডিএফে লাগে কংগ্ৰেছে স্যার কম আছে ভোট ইউডিএফে ভোট বেশি স্যার লাচাঙ্গা জিবিত কংগ্রেসে কম ভোট ইউডিএফে বেশি হয় কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আমি যোগ্য প্ৰাৰ্থী বিচাৰিছোঁ আমাৰ তালাচাবি জিকিব 7 নং জিলা পৰিষদৰ সদস্য যি প্ৰাৰ্থী আহিছে ইউডিএফৰ পৰা আমি তাকে ভোট দিম হয় আৰু কিছু ভোটাৰ আছে মই কিছু মন্তব্য ল'বলৈ ট্ৰাই কৰিম ইতিমধ্যে 38 নম্বৰ লাচাঙ্গা গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ ৰাইজ আমি লগ পাইছোঁ আৰু বিভিন্ন ধৰণৰ মত পোষণ কৰিছে আমি কিছু ৰাইজ আৰু কিছু ভোটাৰৰ সচেতন ভোটাৰৰ মই মন্তব্য ল'বলৈ ট্ৰাই কৰিম ভালেই পাৰ্টি হৈছে ভাল পাইছোঁ আমি কংগ্ৰেছ পাৰ্টি আমি ভাল পাইছোঁ এজন কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আমি কংগ্ৰেছে যোগ্য পাৰ্টিবিলাক পাবি কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে পঞ্চায়ত নিৰ্বাচনত লাচাঙ্গাত ভাল পাৰ্টি বিচাৰি আছোঁ হয় প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ ইতিমধ্যে 38 নম্বৰ লাচাঙ্গা গাঁও পঞ্চায়তৰ যি সাধাৰণ ভোটাৰৰ যি মতামত বিভিন্ন ধৰণৰ মতামত পোষণ কৰিছে নিকা স্বচ্ছ ভাৱমূৰ্তিৰ যি প্ৰতিনিধি তেনেকুৱা প্ৰতিনিধি লাচাঙ্গা গাঁও পঞ্চায়তত আৰু 7 নম্বৰ বেকি জিলা পৰিষদৰ প্ৰতিনিধি হিচাপে লাচাঙ্গা অঞ্চলৰ মানুহে বিচাৰিছে আপোনালোকে চাই আছিল এনি লাইভ চাই থাকক মই নজমুল হক ধন্যবাদ শুভ সংবাদ বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ECG আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত